নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আৰু এইখিনি মই নাৰিকল ৰুকি ল'লোঁ, মিক্সাৰত ৰুকি ল'লোঁ। আৰু এইখিনি পিঠাগুড়ি হয়, আউল চাউলৰ পিঠাগুড়ি। এইফালে কেৰাহী পাতি লৈছোঁ। যিহেতু আমি নাৰিকল চুজিৰ লগতে প্ৰায় বনাওঁ, মই আজি পিঠাগুড়িৰ লগত বনাওঁ। বহুত দিনৰ মূৰত আগতে খাইছিলোঁ ঘৰত, যেতিয়া ঘৰত আছিলোঁ। এতিয়া মানে বিয়া হৈ অহাৰ পৰা মই এইটো বস্তু খাই পোৱা নাই বাৰু, আৰু কাৰো ঘৰত খায়ো পোৱা নাই। এতিয়া মই বনাই চাচোন বোলো, মনত পৰিলে সেইটো কাৰণে চাই থাকক ভিডিঅ'টো কেনেকৈনো বনায়। সকলোৱে যিহেতু চুজিয়ে বনায়, আজি মই এই পিঠাগুড়িখিনি অকণমান ভাজি ল'ম, লগত চেনিও দিম। এইফালে পিঠাগুড়িখিনি অকণমান গৰম কৰি ল'ম আৰু তাৰপৰা উলিয়াই ল'ম। নাৰিকলৰ লাডু বনোৱা নিচিনাকৈ বনাম আৰু এইফালে নাৰিকলখিনিও ভাজি ল'ম। এতিয়া লগত চেনিও দি দিম। চেনিও লৈছোঁ, পৰিমাণ অনুযায়ী এইখিনি চেনি লগত দি দিম আৰু একেলগে দি দিছোঁ। এতিয়া মই নাৰিকলে চেনিয়ে ভাজি আছোঁ। এখন হাতে মোবাইল ধৰি আছোঁ, এখন হাতে ভাজি আছোঁ। কষ্ট হয় বাৰু এনেকৈ কৰিলে। ফাৰ্ষ্ট টাইম বনাইছোঁ বিয়া হোৱাৰ পিছত। ইমান বছৰ হ'ল বিয়া হোৱা, মনত পৰা নাছিলে। কিন্তু সেইদিনাখনি মায়ে ক'লতহে মনত পৰিলে দে, পিঠা লাডু এনেকৈ খাইছিলা বুলি। এতিয়া মই কোৱা দেখি বনাই চাইছোঁ। ভাল হ'লেও বেয়া হ'লেও ঘৰতে খাম আৰু ঘৰৰ মানুহে যিহেতু বেয়া হ'লেও খাব, হয়নে বাৰু? এতিয়া মই ভজা পিঠাখিনি নাৰিকলখিনিৰ লগত দি পেলাই মঠি ল'লোঁ, লাডু কৰি ল'লোঁ। এতিয়া সৰু সৰুকৈ অকণমান ঠাণ্ডা হ'লে লাডু কৰি ল'ম। এতিয়া চাহৰ লগত শেষত গৈ পিঠাগুড়ি আৰু নাৰিকলৰ লাডু মোৰ হৈ গ'ল। আৰু এতিয়া আমি খাই ল'ম। আৰু খাবলৈ কেনেকুৱা হৈছে নাজানো, কিন্তু দেখিব ধুনীয়া হৈছে। আৰু কোনোবাই যদি বনাই খায়, এনেকৈ বনাই খাব, পিঠাগুড়ি আৰু নাৰিকলৰ লাডু। এতিয়ালৈ আহিছোঁ আৰু